নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ পদোন্নতি সন্দৰ্ভত এটা বৃহৎ সুখবৰ দিছে। হয়, এয়া চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে আজি গোটেই দিনটোত অসমৰ ৰাইজৰ কল্যাণৰ বাবে বিভিন্ন বিষয়ত গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অধ্যক্ষতা কৰে। বৈঠকসমূহৰ জিলিঙনি ১ নম্বৰত আছে অসম আৰক্ষীৰ বেছিভাগ কৰ্মচাৰীয়ে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে উপযুক্ত স্বীকৃতি প্ৰাপ্ত কৰাটো নিশ্চিত কৰিবলৈ অসম চৰকাৰে নিশ্চিত কেৰিয়াৰ প্ৰগতি আঁচনিৰ জৰিয়তে কনিষ্টেবলৰ পৰা হাবিলদাৰলৈ তেওঁলোকৰ সময় নিৰ্ধাৰিত পদোন্নতি নিশ্চিত কৰাৰ বাবে এক আৰ্হি সন্দৰ্ভত কাম কৰি আছে। গতিকে ছাৰ বাইদেউসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণাৰ পৰা আপোনালোকে জানিব পাৰিলে যে অসম আৰক্ষীৰ কনিষ্টেবলসকলৰ পদোন্নতিৰ বাবে অসম চৰকাৰে নিশ্চিত কেৰিয়াৰ প্ৰগতি আঁচনিৰ জৰিয়তে কনিষ্টেবলসকলক হাবিলদাৰলৈ তেওঁলোকৰ সময় নিৰ্ধাৰিত পদোন্নতি নিশ্চিত কৰাৰ বাবে এক আৰ্হি প্ৰস্তুত কৰিছে, যাৰ দ্বাৰা অসম আৰক্ষীৰ কনিষ্টেবলসকল উপকৃত হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।